আজি খুব ৰাতিপুৱাতে মনালিসা মই দুইজনী ওলাই আহিলোঁ বিশেষ কাম এটাৰ কাৰণে। মনালিসাৰ হাজবেণ্ডো আহিছে আৰু লগতে মনালিসাহঁতৰ চিনাকি দাদা এজনে চলাইছে। মনালিসাহঁতৰ গাড়ীতে আহিছোঁ, মনালিসাই নতুনকৈ গাড়ী কিনিছে, সেয়েহে মনালিসাই বোলে আমাৰ গাড়ীকে লৈ যাওঁ বলক। আমি আটাইকেইটা আহি আছোঁ। এইবাৰ আমাৰ লগত অৱশ্যে আমাৰ বাকীকেইগৰাকী নাই, আমাৰ নহ'লে টিমটোত বহুতখিনি মানুহ থাকে আপোনালোকে দেখিছে। আৰু ৰাতিপুৱা খুব সোনকালে অহা যিহেতু খাবলৈ একো মনেই নাযায়, সেইটো কাৰণে চাহ একাপ খালোঁ আৰু কিবাকিবি অলপ বনাই কৰি লৈ আনিছোঁ, ৰাস্তাতে বহি লৈ খাম। আমাৰ এই বনাই অনা নিয়মটো আগৰ পৰাই আছে। আমি ক'ৰবালৈ গ'লে কিবা নহয় কিবাকিবি বনাই নিওঁৱেই, ৰাস্তাত আৰু ৰৈ পেলাই ধুনীয়াকৈ খাই লওঁ, তাৰপৰা আৰু চিন্তা নাই, আমাৰ নিজৰ কাম কৰি থাকিব পাৰিম। আৰু আহি আমি পালোহি এতিয়া হালধিবাৰী থান। এইফালে অহা যোৱা কৰিলে ৰাস্তাতে হালধিবাৰী থানখন আছে, সকলো প্ৰাইভেট গাড়ী ৰখে আৰু ইয়াতে সেৱা কৰে, মাহ প্ৰসাদ খায়। আমিও যেতিয়াই এইফালেদি পাৰ হৈ যাওঁ তেতিয়াই হালধিবাৰী থানত নামোৱে আৰু নামি সেৱা কৰি এনেকৈ প্ৰসাদ লওঁ আৰু লৈ পেলাই ইয়াতে মানে বহুত বান্দৰ আছে। বান্দৰকেইটা আজি দেখা নাই, বান্দৰকেইটা আহিলে মানে সিহঁতক খাবলৈ দিয়ে, ইমান ধুনীয়াকৈ খায়। আৰু বলবম হৈ আছে নহয়, কাষতে আকৌ শিৱ মন্দিৰ এটাও আছে, সেইটো কাৰণে বলবমৰ পূৰা গান বাজি আছে, মই সেইটো কাৰণে মিউট কৰিবলগীয়া হ'ল। আৰু বহুত মানুহ মানে ভিৰ হয় ইয়াত কিন্তু দেই। আৰু এই থানখন খুব বিখ্যাত থান, বুঢ়ীমাই থান, গতিকে সকলোৱে অহা যোৱা কৰোঁতে দেখেই আৰু ৰাস্তাৰ পৰা নামিব, যিসকলে মানে তেওঁলোক নামে, সকলো মানুহ নানামে আৰু। মই কিন্তু এইফালেদি অহা যোৱা কৰিলে ইয়াত ননমাকৈ নাথাকোঁ, কিন্তু সেৱা এটা কৰিহে যাওঁ। আৰু প্ৰসাদ কেইটামান লৈ আমি এতিয়া ওলাই আহিছোঁ আকৌ যাওঁ বুলি। আৰু অকণমান ভিডিঅ' কৰি লৈছোঁ। জেগাটো মোৰ বৰ ভাল লাগে, একদম ঠাণ্ডা ঠাণ্ডা পৰিৱেশটো, ইমান ধুনীয়া নহয় পৰিৱেশটো, বৰ ভাল লাগে। আৰু ৰাস্তাত এইফালেদি অহা যোৱা কৰিলে আকৌ গঁড়, হাতী এইবিলাক দেখি পোৱা যায় নহয়, হৰিণো দেখা হয়। আজি আমি হৰিণ নেদেখিলোঁ বাৰু। এতিয়া এইফালে গঁড় আৰু মহ কেইটামান চৰি আছে, বহুত মানুহে ৰৈ চাই আছে। মই গাড়ীখন সিহঁতি ৰখাই দিলত নামি গ'লোঁ, নামি পেলাই অকণমান চালোঁ। বহুত দূৰত আছে, ভালকৈ ধৰিব পৰা নাই আপোনালোকে নিশ্চয়, সেইটো কাৰণে অকণমান ভিডিঅ' কৰিলোঁ। গতিকে আমাৰ কাজিৰঙা এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত, সকলোৱে জানে। আৰু এইবাৰ পালোহি নেলিৰে ৰাস্তাৰ কাষৰ দোকান এখনতে ৰৈ আমি বনাই অনা বস্তুখিনিৰ সৈতে চাহ একাপ লৈ খালোঁ। খাই বৈ এতিয়া আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। অকণমান ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহিছোঁ, বাই বাই।